এটা কথা আপোনাৰ পৰা এতিয়া আমি জানিব বিচাৰিম, এটা সময় আছিল মিচিং লোকসকল তেতিয়াতো পঢ়া শুনাৰ ক্ষেত্ৰত আগবঢ়া নাছিল, তেনেই আমি পিছপৰা আছিল। এইটো সময়ত আপুনি অলপ আগতেই ক'লে আমাৰ বৰ্তমানৰ যিটো শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ কথা, গতিকে এটা বিখ্যাত আপোনাৰ জনপ্ৰিয় নিতম আছে, মিচিং নিতম, ইউমঙাকচোন মিচিঙা দূৰত্ব দূৰত্ব পুয়াঙে পিকাব। এই গীতটো আপুনি কেনেকুৱা পৰিস্থিতি পৰিৱেশত কৰি পিনি লিখিবলৈ বাধ্য হৈছিল? আগতে উল্লেখ কৰি আপুনি অকণমান উল্লেখ কৰিছে, তেতিয়া আপুনি গোটেই মিনিংফুলটো আপুনি ৰাজ্যক অৱগত উল্লেখ কৰিলোঁ। এইটো মিচিঙৰ প্ৰথম অডিঅ' কেছেট হ'ল কাৰ্পুমপলি। হয়, আমি কেছেট বা ষ্টুডিঅ'ত গান গোৱা আমাৰ একো অভিজ্ঞতাও নাই, তেতিয়া জনাও নাছিলোঁ। হয়, আৰু অসমত তেনে ষ্টুডিঅ' নাছিলে তেতিয়া। হয়, কলকাতাত গাব লাগিছিল। হয়, আৰু এইটো অলপ সময়লৈ মোৰো মনৰ ভবামতে গাই আছিলোঁ, হয়, অনুভৱ হোৱা নাছিলে। হয়, এইটো সময়ত আমাৰ স্বনামধন্য ডক্টৰ ৰণোজ পেগু তেখেতে মোক তেখেতক মই ভালকৈ চিনি নাপাওঁ। হয়, তেতিয়া আমাৰ মিচিঙৰ জাতীয় আন্দোলন, আমাৰ যিটো জাতীয়বাদটো মানে আৰম্ভ হৈছে, খুব সম্ভৱ। মই এইটো তেতিয়াও গম পোৱা নাছিলোঁ। তেওঁ এইটো টিপছো দিলে যে যদি গাই আপোনালোকে এনেকুৱা ধৰণৰ জাতিৰ জাগৰণ কৰা এটা গীতো আপোনালোকে গোৱাটো ভাল। মোৰো ৰাগামচং মানে উৰম নাম নিতমহী মকল লাগি থাক তাৰমানে এইটো কৈ গ'ল, কৈ পেলাই গুচি গ'ল। ৰাতি মই 12টা বজাত আকৌ অনুভৱ কৰিলোঁ, ক'লো টানি গোৱাটো সঁচা কথা। এতিয়া মই ৰাতি 12টা বজাত মাত্ৰ স্থায়ী যাক কৈ ইউমঙাকচোন মিচিঙা দ্বাৰত্ব বুলি মই স্থায়ীটো আৰম্ভ হ'ল। স্থায়ীৰ অন্তৰা এটা মই লিখিলোঁ। লিখি মেলি পিছদিনাখন ট্ৰেইনত উঠিলোঁ। ট্ৰেইনত উঠি দাদৰ ষ্টেচন, হাওৰা ষ্টেচন, কলকাতা হাওৰা ষ্টেচন বোলো নামিলোঁ। গীতটো শেষ হৈছে বাৰু। তেখেতে যেনেধৰণৰ বৰ্ণনা কৰিলে অলপ সময়, বেছি সময় থকা নাই, কোনো 10 মিনিটমান 10-15 মিনিট আছিলে। মই দেখিলোঁ, হয় এতিয়া আমাৰ সমাজবোৰে মোলো মিচিং জাত শুনিছে জুবলাডুং মানে কি অচেতন, সজাগ হোৱা নাছিল যে আমাৰ আছে নাই। কিন্তু আছেতো মোলো কেনেকৈ আছে বুলি মোলো চিহ্ন মৰময় আছে এইটো বস্তু, কিন্তু মোলোক পানীটো মৰম লাগে নাই বুলি ভাবি থাকিব পাৰে। সেইকাৰণে মই সেই গীতটোত এই চেঞ্চত মানে এনেকুৱা ধৰণৰ অনুভৱত চিন্তাধাৰাৰে দুখ অনুপ্ৰেৰণাৰে মই আৰম্ভ কৰিলোঁ যে ইউমঙাকচোন মিচিঙা পুয়াঙে পিকাব। মানে তেতিয়া ভাষা আন্দোলন মোলোকে 86ত মোলোকে ভাষা আন্দোলন চলি গ'ল। 83 পৰা মোলোকে ভাষা আন্দোলন মিচিং কৃষ্ণা চলিলে। কিন্তু আৰু কাগমদম মানে গ'লো কম্প লাগি যাক আমদাম গ'লো মানে মৰমব লাগি গীতেৰে জাগৰণ কৰিব লাগিব, গীতেৰে গ'লো সমাজক জনাব লাগিব। তেতিয়াই গ'লো সেই গীতত উল্লেখ আছে যে আছে, কিন্তু আছেতো মোৰো সংৰক্ষণ কৰিব লাগে। এই উদ্দেশ্যেৰে সেই গীতটো লিখা হৈছিলে, জাতিক মানে এইটো জাগৰণ কৰিবৰ কাৰণে। হয়, ধন্যবাদ। আৰু জাতিক লৈ, মিচিং জাতি, মিচিং বংশাৱলীক লৈ তেখেতে এটা যুগজুৰি গীত ৰচনা কৰিছে। এই গীতটি হৈছে মোক অপুনে নেৰিঙে অকমৌদিল দুয়দোন। এই গীতটি আপুনি খুব মিচিং জাতিৰ, মিচিং বংশাৱলীৰ আঁতিগুৰি বিচাৰি আপুনি এই গীতটো ৰচনা কৰা যেন অনুমান হৈছে। আপুনি এই কথাটোৰ কেনেকৈ আপুনি ৰাইজক অৱগত কৰিব? একদম মানে অত্যাৰুণে তাউক তেতিয়া চনটো মোক মনত নাই। চদিয়াটো মিচিং আগম গোবাং অনুষ্ঠিত হৈছে, চদিয়া অমৰপুৰ। মোৰ তেতিয়া দলাঘাট হৈ যাব লাগে, দলংটোতো নাই। দলাঘাট হৈ যাওঁতে তেতিয়া ছয়খোৱা তাত 6টা নৈ মানে একেলগে হৈছে, একেলগ হৈ তাত মানে এটা মানে ফাক খায়, মানে কেদাংনা পাকঘূৰণি এটা হয় দেই, একদম পূৰা মানে এইটো সময়তো আমাৰ স্বনামধন্য শিক্ষামন্ত্ৰী তেখেতে লগ পাই গ'ল ৰণোজ পেগু নাই, আমি একেলগে গৈছোঁ, লগ গ'লোঁ।
লেকপ গেলা দহিং কল গধু না মোৰতো অৰুণাচলত দেখা নাই চদিয়া মোৰ কাংকুমাং কিন্তু কাপড় পাহাৰটো কাদা আরে মোলো তাতটো না মোলো উপৰি পুৰি দে তাতো তলক তকটো সে আনাসক তকটো উন্দো সে আনাসক তো ভাবি সুবাগে হম্পিদাক তেতিয়াতো আৰু পাছকাণ্ড কৰি দুমা বেছি ফিল্ম নাই সুগে লগলা এই মানে আৰম্ভ হৈ গ'ল সেই তেতিয়া ঘূৰণীয়া মক্কাই মোলো গয়াত ইয়াত ওলুদে মেচিন ওলুদে হম্পি সব তুৰকানা না তুলতো মানে মোক ফিলিংছ আহি গ'ল মোক অনুভৱটো আহি গ'ল যে মোক ওপনে নেৰিলে মদিৰ দুয়ক মানে মোক তলে আদিতে কাংগেলা তলম চাংগেল মোক চিনবে মোক মুৰিয়াত কাং সেই কাইদ মেচিনা ৰাঙেদ মনতে গানবোৰ লিখি যেতিয়া পাৰলৈ পালে এই ৰাতিয়ে মৃদম আজকেদি সন্ধিয়া দ হাগুম কামা আজকেদি সন্ধিয়া দ গান মত মানে হ'ব আৰম্ভ হৈ গ'ল মানে মানে একদম মানে এনেকুৱা ধৰণৰ মানে মানে ইমোচনেল এক্সপ্ৰেছ কৰা হৈছে পৰিপূৰককৈ তলকৈ ঘাম সকলো দূৰ তলকৈ ঘাম কাপোৰ দূৰ মোলো আহিংছ দওঁ আমুগাত নাতো নরম নাতো হুদুং পাঙ্গা তো হুদুং মিলিয়াম নাতো হুদুং দলে পেগু তাকামে তো হুদুং কি নগদ কল দো সুপাকিং গুলো মাবেং মাপি ko modil duyok dun no karon supak katok muluk kapung dum na hopang no muluk mukam pe lelong marbangam kangkin tokuma dongne tadogum sin gakin tokuma opune alama duk tokuma murong komi katok ar muluk mesin arau gong gola odok muluk gongol kana me kama ko lelong marbang kamang dongne tadok kamang itu lelong marbang kanem nangolo budun sudang na dongne tadok kanem na kinu muluk porman kama pi porman katokuma lekem kadung ai odong muluk doing pinambo tatungai je sirgi anado kongkoto sirgi anado ngul kongkol gitu ngul tukang tat namen doing na bina kang kemang ai karena ngulu gakin to kumang bongkin to kumang supak rune puna mengo kalau pahang ngo tasak lebih rune puna ngom no ngom lu bilang aduh ngulu sirgi nana sirgi baba ada sirgi nana ada sirgang baba amna aku nak udah kan sirgang baba mana sirgi dia nenga sirgang dem ampuna ngo abu dia ada pelumang nengi lumang bum bagaimana lu bisa bengong polisi bagaimana itu nengi bang bingosin bang maksudnya bum ektai ngo anda melana karena nohe akibat deh ngulu mesin ngo dok togi kamda maing mangko kovalok ki koi kita kamno dong maing mangko lebih ki kon karena ketum nang no lebih lain harus supang muluk tani krise mane toko domot tumot sula muluk alke imam kangkin to kuma muluk dumpo ya tangam kangkin kuma no ngo seki nan no seki bam no ngom lebite nango etia he mesinara rakto সুন্দৰ হেকেটৰ যুগজয়ী গীত একেতে ধুনীয়াকৈ আমাক বিৱৰণবিলাক দিলে তাৰ বাবে ধন্যবাদ একেটৰ সেই যিটো মোক অপুনে নেৰিঙে অসম অদিলত দুয়ত দুন এই গীতটো মোৰ ফেভাৰেট গীত মই গুণগুণাই থাকোঁ